এগৰাকী আইৰ সতীত্ব গুণৰ প্ৰভাৱে যদি এখন বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ পৰিয়ালটো, আমাৰ ঘৰখন, আমাৰ সমাজখনক ভাল কৰিব নোৱাৰিব কিয়? কিন্তু আইসকলৰ সেই গুণখিনি আমাক লাগিব। গতিকে ভাগৱতত, গীতাত আমাৰ আইসকলৰ থাকিবলগীয়া গুণবিলাকৰ কথা উল্লেখ কৰি গৈছে। সেইকাৰণে আইসকল আমাৰ আজিৰ অনুষ্ঠানলৈ বেছিকৈ আহে বোলে। আপোনালোকে শুনি আনন্দ পাব যে শদিয়াৰ পৰা ধুবুৰীলৈকে আমি বিভিন্ন জিলাত গুৰুজনাৰ এই ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰ কৰি এটা ভাল আদৰ্শ দেখা পাইছোঁ যে এতিয়া সকলো অনুষ্ঠানত পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি। এইটো আমাৰ ভাল গুণ দেই। ঋকবেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমস্নুতে। যিখন ঘৰৰ আইগৰাকী ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, যিখন সমাজৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, তেওঁলোক নিজেতো উদ্ধাৰ হ'বই, বাকী সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু তাৰ বিপৰীতে যদি আইসকলক আমি ভক্তি বিমুখী কৰি ৰাখোঁ বা কোনো আই যদি ভক্তি বিমুখী হয়, তে আমাৰ ঘৰ বা পৰিয়াল বা আমাৰ সমাজৰ পৰিৱেশ কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে জৈছ ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। আইসকল যদি ভক্তি বিমুখী হয়, ঘৰ গুচি বাঁহতল হৈ যাব। আইসকলৰ ইমান ক্ষমতা আছে, মনত ৰাখিব। আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰি দিব পাৰে। বেদৰ মতেটো মনত ৰাখিব, ভগৱানে কৈছে নিজেই। আইসকলৰ ইমান ক্ষমতা আছে। আমি বাঁহতল হোৱাটো কোনেও নিবিচাৰোঁ, আমি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। আমাৰ এখন ঘৰ, এটা পৰিয়াল, এখন সমাজ, এটা পৰিৱেশ ভাল কৰিবলৈ হ'লে আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব লাগিব। আৰু আইসকলৰ গাত 7টা সদ্গুণ থাকিব লাগিব। মনত ৰাখিব, গীতাত ভগৱন্তই অৰ্জুনক কৈছে, অৰ্জুন, যিসকল মহিলাৰ গাত 7টা সদ্গুণ থাকিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, ঘৰখনৰ সমাজৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আপোনালোকৰ আজি উপস্থিত থকা সকলৰ যদি 7টা গুণ কাৰোবাৰ আছে, তেওঁ ভাগ্যৱতী মহিলা দেই। তেওঁ নিজে উদ্ধাৰ হ'বই, তেওঁলোকৰ পৰিয়াল, সমাজ, ওচৰ চুবুৰীয়াক উদ্ধাৰ কৰিব। যদি কমি আছে পূৰাই ল'ব দেই, মই কৈ থৈ যাওঁ কি কি 7টা গুণ থাকিব লাগে। এই 7টা গুণ কথা আপোনালোকে মনত ৰখাই নহয়, প্ৰধানকৈ ছোৱালীবিলাকক ক'ব লাগিব। আমাৰ জৱাহৰলাল নেহৰুৱে এটা মন্তব্য কৰি থৈ গৈছে, ইফ ইউ এডুকেট এ বয় ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি। আপুনি ল'ৰাটোক শিক্ষা দিলে ব্যক্তিগত শিক্ষা দিয়া হ'ব, কিন্তু এজনী ছোৱালীক যদি শিক্ষা দিয়ে ভৱিষ্যত পৰিয়ালটোৰ কাৰণে উপকাৰ হ'ব। যাৰ কাৰণে জনক ৰজাই সীতাক বিয়া দিওঁতে এই নীতি শিক্ষা দি পঠিয়াইছে, কি বুলি? আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজুনিকা তোমাকো লভিলোঁ যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি। তুমি এজনী মৰমৰ ছোৱালী, গতিকে যদিও তোমাক যজ্ঞভূমিত পাইছোঁ, পিতৃ মাতৃ তুমি এজনী মৰমৰ ছোৱালী। ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামীৰ সান্নিধ্য পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামীহে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ হ'ব স্বামী ভক্তি। তুমি স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা। স্বামীক নুসুধাকৈ কলৈকো নাযাবা। স্বামীক খাবলৈ নিদিয়াকৈ তুমি আগতে নাখাবা। অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা। একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰৰ চৰণে। তুমি স্বামীৰ উপৰিও যদি শহুৰ শাহুৰ আছে, তেওঁলোককো শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। অকল তাতেই সীমাবদ্ধ নাৰাখিবা। নকৰিবা অৱহেলা দেউৰ সবক, কৰিবাহা দয়া আতি সমস্ত জনক। তুমি ঘৰখনত থকা দেউৰ ননন্দী জেঠাল বৰ্জনা যিমান আছে, সকলোকে যথোচিতভাৱে মৰম চেনেহ কৰিবা।
তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে ইহ পৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম স্নেহত পৰিয়ালটো সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজক ক'ব, হেৰি সমাজৰ লোকসকল, মই 1 নম্বৰ লখিমী পুখুৰী জয়খাম গাঁৱৰ পৰা এজনী ভাল বোৱাৰী বিয়া কৰে। গতিকে এজনী ছোৱালীৰ কাৰণে আপোনালোকৰ গাঁওখনৰ গৌৰৱ বাঢ়িব, পৰিয়ালৰ গৌৰৱ বাঢ়িব, আৰু এইখন গাঁৱৰ পৰা বহুত ছোৱালী বিয়া হোৱাৰ পথ প্ৰশস্ত হৈ যাব। মনত ৰাখিব কথাটো। তাকে নাজানি আপুনি অকল পুথিগত ডিগ্ৰী দি পঠিয়াই দিলে, মাষ্টাৰ ডিগ্ৰী, ডক্টৰেট ডিগ্ৰী, টেট মাষ্টৰণী, ডাক্তৰণী, নাৰ্ছনী কৰি পঠিয়াই দিলে, কিন্তু ভক্তি জ্ঞান নিদিলে। তেওঁ গৈ পেলাই মাষ্টাৰ ডিগ্ৰী লৈ গৈছে, ডক্টৰেট ডিগ্ৰী লৈ গৈছে, আপোনাৰ টেট মাষ্টৰণী, ডাক্তৰণী হৈ গৈছে, শহুৰ শাহুৰ আগৰ LP ME স্কুললৈ পঢ়া বুলি যদি অৱজ্ঞা কৰে, তেতিয়াহ'লে তেওঁৰ সেই ডিগ্ৰীটোৱে কেতিয়াও শহুৰ শাহুৰৰ প্ৰিয় ভাজন হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে তেওঁ নিজৰ শিক্ষাটোৰ ওপৰত গৌৰৱ কৰি যদি শহুৰ শাহুৰক অৱজ্ঞা কৰে, দেউৰ ননন্দীক অৱজ্ঞা কৰে, সেইজনী বোৱাৰী কেতিয়াও মানে পৰিয়ালৰ প্ৰিয় হ'ব নোৱাৰিব। গতিকে আমাক পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰে, আমাক মানৱ সম্পদ হিচাপে আমি পৰিচয় দিব নোৱাৰে। যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলি মানৱ সম্পদ কৰিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত আমাৰ ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব। আৰু ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. আমি পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক আৰু নৈতিক শিক্ষা যোগ নিদিলে ই পূৰ্ণাংগ ছাত্ৰ হ'ব নোৱাৰে আৰু সত্য শিৱ সুন্দৰক আৰাধনা কৰিব নোৱাৰে। এই তথ্য আমাক দি গৈছে মহাপুৰুষ গুৰুজনাই, দাৰ্শনিক পণ্ডিতসকলে। এতিয়া পৰীক্ষিতৰ সেইখিনিতে ভুল হৈ গ'ল। তেওঁ প্ৰাণী হিংসা কৰিবৰ কাৰণে গুচি গ'ল। যোৱাৰ লগে লগে তেওঁ ভাৱত পাপ হৈ গ'ল, পহু মাৰিবৰ কাৰণে গুচি গ'ল। গতিকে পহুৰ পিছে পিছে দৌৰি থাকোঁতে পিয়াহত অন্তকণ্ঠ শুকাই শ্ৰমিক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল। যি সময়ত শ্ৰমিক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে, কোন আহিছে কোন অহা নাই গম নাপায়, কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি শ্ৰমিক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। তেওঁৰ খেলি থকা পুত্ৰ শৃংগীমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে, হয় পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আৰি থৈ গৈছে। শৃংগীমুনিয়েও কোনো বিবেচনা নকৰি খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আৰি থৈ গৈছে, এই তক্ষকে তেওঁ 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মে জয়ক মাতি আনি ক'লে, বোপাই মই কৰ্ম দোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, মই উপায় বিচাৰি যাওঁ। এই বুলি ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। পৰীক্ষিতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মানে তেওঁ যেতিয়া গংগাৰ আশ্ৰয় লৈছে, এতিয়া আমাৰ প্ৰশ্ন হ'ল যে পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আপুনি মই লাগেনে নালাগে? আৰু আপোনালোকে এই 5 দিনত ল'বনে নাই গংগাৰ আশ্ৰয়? এই কথাটো আজি আপোনালোক সকলোৱে উপলব্ধি কৰিব লাগিব। কি গংগা? নামেই গংগা। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়, শ্ৰাদ্ধত বিশ্বাস কৰি নাম যিটো এৰে,
সিটোজনে আপোনাক আত্মঘাত কৰে। এই কথা জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে ভগৱানে কৈ থৈ গৈছে, মনত ৰাখিব। ভগৱানৰ মুখৰ বাণী। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজকে প্ৰমুখ্য কৰি গণ্য মান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি বুজাইছে? যে আপোনালোকৰ 1 নম্বৰ লখিমী পুখুৰী জয়খাম দাং গাঁৱত মানে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে, বিভিন্ন পৰিয়াল, বিভিন্ন বংশৰ লোকে বসবাস কৰি থাকিব পাৰে। বংশৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, ধৰ্মৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ অংশ জীৱ, তোমাৰে সেই অংশ আমি যত জীৱ যা। গতিকে আপোনালোকৰ বাস কৰি থকা চুবুৰীটোত বা অঞ্চলটোত কাৰোবাৰ বিপদ আপদ হ'লে মোৰ কোনো বংশৰ নহয়, পৰিয়ালৰ নহয়, মোৰ সমাজৰ নহয়, ধৰ্মৰ নহয় বুলি খবৰ এটা নোলোৱাকৈ নাথাকিব। ঈশ্বৰে বেয়া পাব দেই, ঈশ্বৰে বেয়া পাব। ঈশ্বৰে কাক ভাল পায়? বাইবেলত কৈছে গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচন। ভগৱন্তই সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। এতিয়া খবৰ ল'বলৈ আহি যেতিয়া সমবেত হৈ গ'ল, পৰীক্ষিতে সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে। কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, কি কৰিলে মই তক্ষকৰ হাতৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকেই নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনে ক'লে জপ কৰা, কোনে ক'লে যজ্ঞ কৰা, কোনে ক'লে দান কৰা, কোনে ক'লে তীৰ্থ কৰা, কোনে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ ১১ স্কন্ধত লিখি থৈ গৈছে যে ভগৱন্তৰ সৃষ্টিৰ ৪ মুঠি জীৱৰ ভিতৰত আজিৰ দৰে ধৰ্ম আচৰণ আৰু ভক্তি কৰি মুক্তি লাভ কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গীতাত কৃষ্ণই কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ভগৱানৰ সৃষ্টি ৪ মুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণৰ বিভিন্ন প্ৰাণী আছে, কিন্তু ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যি জাতি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰোঁ কিংবা পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰোঁ, আমি ঈশ্বৰক ভজিবই লাগিব। মনত ৰাখিব কথাটো। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ঈশ্বৰক কেনেকৈ ভজিলে, কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি এই মায়ামৰ সংসাৰখনৰ পৰা মুক্তি লাভ কৰিব পাৰিম, সেই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাৰ কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত শুকদেৱে আহি ভগৱানৰ শ্ৰীমুখেদি কোৱা যিটো আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি যিটো ধৰ্ম আচৰণ কৰিলে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম, সেইটো ধৰ্ম ভগৱন্তৰ নিজৰ মুখেদি কৈ গৈছে দেই। সেইটোৱে হৈছে নাম ধৰ্ম, ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, যিটো আপোনালোকে 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। এই ভাগৱত ধৰ্ম আহি শুকদেৱে 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে পৰীক্ষিতক শ্ৰৱণ কৰোৱাৰ লগে লগে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই যিটো মৃত্যু বুলি মৰিম বুলি ভয় কৰিছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে, জীৱৰ সংস্কাৰ আৰু গতি আছে। গতিকে আমাৰ জীৱটো গতি কেনেকুৱা হ'ব? গীতাত কৃষ্ণই অৰ্জুনক কৈছে যেন জোকে তীৰ্ণ পাৰিলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চীনা জোকৰ লগত তুলনা কৰিছে। এটা চীনা জোকে মুখৰ আগত এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। দ্বিতীয় এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে,
বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধো, ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ গতি কৰিব। গতি দুটা হয়, ঊৰ্ধ্বগতি নহয় অধোগতি দেই। জীৱৰ গতি দুটা হয়, ঊৰ্ধ্বগতি নহয় অধোগতি। এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠাবনে তললৈ পঠাব, সেইটো আপোনাৰ ওপৰত আছে দায়িত্ব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ় দিব লাগিব। আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব, আপোনাৰ ঘৰখন আপুনি ভাল কৰিব লাগিব, আপোনাৰ সমাজখন আপোনালোকে ভাল কৰিব, আনে আহি কৰিব নোৱাৰে। সেইকাৰণে মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হুৱেও নষ্ট, হৰি ভজি আপোনাক কোটাৰে। আজিৰ দৰে যদি আপোনালোকে ভাগৱত শুনি জীৱন্ত অৱস্থাত যদি দ্বাদশ স্কন্ধ ভাগৱত শুনিব পাৰে, আপোনালোক সংস্কাৰ হৈ যাব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। আৰু ভাগৱত নুশুনা জীৱ মানে জীয়াই থাকোঁতে অশান্তি পাব, মৰিলে অধোগতি যাব। সি সংস্কাৰ হ'ব নোৱাৰে। আপুনি যিমান দামী কাপোৰেই নিপিন্ধক, মলি পৰিবই। আৰু মলি গুচাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। আপুনি যদি দামী কাপোৰ পিন্ধিছোঁ বুলি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, আপোনাৰ দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। ঠিক তেনেকৈ আপুনি 1 নম্বৰ লখিমী পুখুৰী জয়খাম দাং গাঁৱৰ আটাইতকৈ ধনী মানুহ, আটাইতকৈ বিদ্যাৱন্ত, আটাইতকৈ সম্পদশালী, আটাইতকৈ জ্ঞানৱন্ত বুদ্ধি ভাবি নিজকে যদি গাঁওখনৰ ভিতৰত ওপৰত বুলি ভাবি এই 5 দিনীয়া কাৰ্যসূচীলৈ যদি ভাগৱত শুনিবলৈ নাহে, তেতিয়া সেইটো জীৱই কেতিয়াও সংস্কাৰ হ'ব নোৱাৰিব। এইটো কেৱল ধৰ্ম দৰ্শন নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, তাক বিজ্ঞানে ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ 3টা ভাগত বিভক্ত কৰি দেখুৱাইছে, 3টা স্তৰত ভাগ কৰি দেখুৱাইছে। টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত মানে শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। মনত ৰাখিব, ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। ভাগৱত শুনা জীৱ আৰু ঘূৰি থাকিব নালাগে। ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা এই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম হৈ ঘূৰি থাকিব লাগিব। গতিকে আমাৰ ভাগৱতে আমাক সংস্কাৰ কৰি দিব, জীৱ সংস্কাৰী হৈ যাব। সেইকাৰণে আপোনালোকৰ ইয়াত আজি অংশগ্ৰহণ কৰা প্ৰতি গাঁৱৰ ৰাইজে মনতে ভাবি যাব যে আমিও প্ৰতি বছৰে এনেকুৱা অনুষ্ঠান এটা পাতিম। কিন্তু আজি 5 দিনীয়া কাৰ্যসূচীৰে এইখন গাঁৱে যে ভাগৱত পাতিবলৈ সমৰ্থ হৈছে, এয়া ঈশ্বৰৰ কৃপা। ভাগৱতত কৈছে, শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰি ৰকজীৱে তেবে পাৱে লাগ, তাতো যেবে মূৰ দায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। আজি আপোনালোকৰ এই গাঁওখনৰ 1 নম্বৰ লখিমী পুখুৰী গাঁৱৰ ওপৰত ভগৱন্তৰ কৃপা পৰাৰ কাৰণেহে 5 দিনীয়া কাৰ্যসূচীৰে এনেকুৱা মহৎ কাৰ্যসূচী কৰিব পাৰিছে। আপোনালোকৰ গাঁৱতকৈ বহুত ধনী গাঁও থাকিব পাৰে, বহুত বিদ্যাৱন্ত গাঁও থাকিব পাৰে, কিন্তু এনেকুৱা পবিত্ৰ অনুষ্ঠান চবেই পাতিব নোৱাৰে। ভগৱানৰ কৃপা লাগিব আৰু ভাবিব লাগিব দেই। ভাবেন লভতে সৰ্বম। ভাবিব পাৰিলে আপুনি সকলো ভগৱানৰ পৰা আদায় কৰিব পাৰিব। ভাবেন দেৱ দৰ্শনম। ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিব। ভাবেন লভতে পৰম জ্ঞানম। ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিব। তস্মাৎ ভাৱ অৱলম্বনম। আমি ভাবিবলৈ শিকিব লাগে। ভগৱন্ত চবৰে হৃদয়তে আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত। কিয়? যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে
মই হৃদয়তে আছোঁ। এতিয়া ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে মই ভাগৱতত নিয়ম লিখি থৈ আহিছোঁ। ভাগৱত শুনি নিয়মটো জানি ল'বা, নহ'লে পুথিগত ডিগ্ৰীত বহুত ডিগ্ৰীধাৰী হ'ব পাৰিবা, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰিব পাৰিবা, কিন্তু তোমাৰ মনৰ কামনা আমাৰ বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ থাকিবা। আমাৰ পুথিগত ডিগ্ৰীয়ে পাৰ্থিৱ স্বচ্ছলতাই আমাৰ মনৰ কামনা পূৰণ কৰিব নোৱাৰে। আজি আপোনালোকে বাস্তৱত দেখিছে বহুত বহুত শিক্ষিত মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। লাগে এটা ল'ৰা, পাই এজনী ছোৱালী। আগৰ 3জনী ছোৱালী, 4 নম্বৰটো ল'ৰা হ'ব বুলি ভাবি আছিল, ছোৱালীয়েই হ'ল। তাৰ কাৰণে দাম্পত্য জীৱনত সংঘাত আহিছে, ডিভোৰ্চ পৰ্যন্ত হৈছে। মনত ৰাখিব কথাটো, এইবোৰ আপোনালোকে মিডিয়াত দেখি আছে। কিন্তু তেওঁলোকে আচল দুখটো ক'ত? তেওঁলোকে ভাগৱতৰ দৰ্শন নাজানে, ভাগৱত পঢ়া নাই, ভাগৱত শুনা নাই, ভাগৱতৰ কথা জনা নাই, যাৰ কাৰণে তেওঁলোকে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ থাকে। কিন্তু ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। মোৰ পৰা কেনেকৈ বিচাৰিব লাগে তুমি বিচাৰি ল'বা। মই ভাগৱতত এই নিয়ম লিখি থৈছোঁ। মই সকলোৰে হৃদয়তে কল্পতৰ বৃক্ষৰূপে আছোঁ। কল্পতৰ বৃক্ষ কাক কয়? যি বস্তু বিচাৰে তাকে দিব পৰা শক্তি যিজোপা গছৰ আছে, সেইজোপা গছক কল্পতৰ বৃক্ষ বুলি কয়। আমাৰ প্ৰধানকৈ কল্পতৰ বৃক্ষ 3জোপা, মনত ৰাখিব। স্বৰ্গৰ কল্পতৰ পাৰিজাত, মৰ্ত্যৰ কল্পতৰ ভকত আৰু বৈকুণ্ঠৰ কল্পতৰ ভাগৱত বা ভগৱান। ভগৱানৰ পৰা আপুনি যি বিচাৰে তাকেই পাব, ভাগৱতৰ পৰা যি বিচাৰে তাকেই পাব। কিন্তু কল্পতৰ বৃক্ষৰ এটা বৈশিষ্ট্য আছে। কল্পতৰ বৃক্ষ যদি সবাটো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। কল্পতৰ বৃক্ষ যদিও সকলোকে সমান দিব পৰা ক্ষমতা আছে, নিবিচৰাজনক উপজাচি নিদিয়ে। আপুনি তেওঁৰ পৰা বিচাৰিব লাগে, ল'ৰা লাগে নে ছোৱালী লাগে? আপোনাক ল'ৰা লাগে নে ছোৱালী লাগে? আপোনালোকে এই কথাখিনি শিকি ল'ব লাগিব। আজি বহুত দম্পতীয়ে এই কথাবোৰ নাজানে। আমাৰ দাৰ্শনিক পণ্ডিত, শিক্ষাবিদ পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত আৰু শংকৰদেৱে আমাক সময় বান্ধি দিছে। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পহৰ, অষ্ট পহৰত 24 ঘণ্টা হয়, এটা পহৰত 3 ঘণ্টাকৈ থাকে। আমাৰ নৱদম্পতীয়ে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বলৈ কোনটো পহৰত যাব লাগে আজি বহুতে নাজানে। মনত ৰাখিব, আমাৰ দাৰ্শনিক পণ্ডিতে দেখাইছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4 পহৰত, অৰ্থাৎ দিবা সময়ত আমাৰ কোনো দম্পতী সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। আমি কেতিয়া আগবাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালে 4 পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি আহাৰ খালে প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান। গতিকে 2টা পহৰ বাদ দি ল'ব লাগিব। 3য় আৰু 4ৰ্থ পহৰত আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভকতি। স্বামী স্ত্ৰী 2জন একমনা হৈ ল'ব লাগিব যে আপোনালোকৰ দাম্পত্য জীৱনত প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে, আৰু কেনেকুৱা গুণৰ লাগে? ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে বুদ্ধিজীৱী লাগে নে জ্ঞানী লাগে নে মানি লাগে নে সন্ত লাগে নে মহন্ত লাগে নে ভক্ত লাগে নে বৈষ্ণৱ লাগে নে সাধু লাগে? কোনটো গুণৰ ল'ৰা ছোৱালী বিচাৰিছে? আপোনাৰ 2জনে আলোচনা কৰি ল'ব লাগিব। কৰি সেই ভাৱনাটো যথা সময়ত 2জনে নিবেদন কৰিব লাগিব। তেতিয়া ভাবে ন লভতি সৰ্বম। এতিয়া ভাবিব পাৰিলে আমি সকলো ভগৱানৰ পৰা আদায় কৰিম। সেইকাৰণে আমাৰ গুৰুজনাৰ দৰ্শন, ভাগৱতৰ দৰ্শনটো হৈছে যে আজি আমি এই ভাগৱত শুনিবলৈ 60-70 বছৰীয়া বয়সৰ সকলতকৈ ডেকা গাভৰু আৰু নৱদম্পতীসকল বেছিকৈ আহিব লাগে। কিয়? তেওঁলোকৰ সৃষ্টিৰ সময় আছে। আজি যিসকল ডেকা গাভৰু হৈ আছে, কাইলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে আজি আমাৰ বহুত দম্পতীয়ে নাজানে। এয়া ঋষি মুনিৰ প্ৰশ্ন। কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে?
আজি আমাৰ বহুত ডেকা গাভৰু সুধিলে ক'ব নোৱাৰে কিয়া বিয়া পাতিব লাগে। আমাৰ ঋগ্বেদত কৈছে অথ পুৰুষস্তাৱত সৰ্ব যজ্জায়াং ন বিন্দতে যজ্জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বভৱতি। এনে আমি কিয় বিয়া পাতিব লাগে যে আজি আপোনালোকৰ 1 নম্বৰ লখিমী পুখুৰী জয়খাম দাং গাঁৱত প্ৰত্যেক গৃহস্থী ঘৰত মাক বাপেকে এটা এটা পৰিয়াল আৰু বংশ লৈ বাস কৰি আছে। মাক বাপেক গুচি যোৱাৰ পাছত সেই ঘৰত সেই পিতৃ মাতৃৰ বংশ অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম। কি কাৰণে বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে পুত্ৰম, কি কাৰণে পুত্ৰ জন্ম দিব লাগে? পুণ্যাম নৰকে তাৰ এটি তিহি পুত্ৰাহা। পুণ্যাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব। এতিয়া কোন পুত্ৰই উদ্ধাৰ কৰিব? আমাৰ ভাগৱতত কৈছে, 10ম স্কন্ধ ভাগৱতত, পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই পিতৃ মাতৃক তৰাব বুলি কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। যদি কেনেবাকৈ অবৈষ্ণৱ পুত্ৰ জন্ম দিব লগা হয়, পিতৃ মাতৃ স্বৰ্গত থাকিলেও নৰকলৈ নমাই আনিব। আজি আপোনালোকে বাস্তৱত দেখিছে বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালী পঢ়াই শুনাই মানে বহুত উচ্চ শিক্ষিত কৰি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে, কিন্তু ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আজি সেইসকল শিক্ষিত পুত্ৰ আৰু বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা সন্তানে আমাৰ সমাজলৈ কি আদৰ্শ দিছে? আনৰতো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। ভগৱন্তই কৈছে, যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুহিলেক অনুদিন, শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি তেওঁলোকৰ মানে ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হৈয়া যিটো পিতৃক নোপোহৈ দুৰ্জন আতি আবাতি, তাহাৰ মাংসক তাকে খোৱাবয় জমৰ কিং কৰে কাটি। মনত ৰাখিব, কোনোবা ল'ৰা ছোৱালীয়ে যদি বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, তেওঁ ইমান দোষী হ'ব লাগিব, তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিঃশ্বাস কাৰণতে জীৱনতে থাকোঁতে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদিও উশাহ নিশাহ লৈ জীয়াই আছে, তেওঁ জীয়াতেই মৰা। গতিকে আমি জীয়াতে মৰা সন্তান হৈ যাতে সমাজত পৰিচয় দিব লগা নহয়, বা আমি জীয়াতে যাতে মৰা সন্তান জন্ম দিব লগা নহয়, তাৰ কাৰণে আপোনালোকে ভাগৱত শুনি ল'ব লাগিব। ভাগৱত নুশুনা কোনো পিতৃ মাতৃয়ে মানে সৎ সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰে। এইটো ভাগৱতে কৈ আছে দেই, ভাগৱতে কৈ আছে। গতিকে আমাৰ ভাগৱত সেইকাৰণেই আমি শুনিবলৈ আহিব লাগিব। ভাগৱত নুশুনা মানুহে কেতিয়াও এই নিয়মবিলাক নাজানে।